এতিয়া সন্মানীয় মুখ্য অতিথি স্বাধীনতা দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰা আৰু অতিথিক সংগ দিব। जैन श्रीमान 80तम स्वतंत्रता दिवस परेड समारोह आपके निरीक्षण के लिए हाजिर है श्रीमान। এই আগবাঢ়িছে আমাৰ মুখ্য অতিথি অসমৰ মাননীয় কেবিনেট মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়া। তেখেতে আজিৰ কুচকাৱাজত অংশ লোৱা দলসমূহৰ পৰিদৰ্শনৰ দিশে আগবাঢ়িছে আৰু তেখেতক সংগ দিছে DSP APS প্ৰিয়ংকা শইকীয়াই। বীৰ শ্বহীদক যিসকলৰ অসীম ত্যাগ, সাহস, দেশপ্ৰেম আৰু আত্মবলিদানৰ বিনিময়ত আমি লাভ কৰিলোঁ স্বাধীন ভাৰতৰ মুক্ত আকাশ। এয়া আমাৰ মাননীয় মুখ্য অতিথি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশ্বিনী। দেশৰ ঐক্য, অখণ্ডতা, দেশ মোৰ গৌৰৱ, তিৰংগা মোৰ সন্মান। আমি আগবাঢ়িছোঁ আজিৰ স্বাধীনতা মাতৃভূমিৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান জনাই আমি ৰাষ্ট্ৰগীতটি একেলগে সোঁৱৰিম। এই পবিত্ৰ মুহূৰ্তত উপস্থিত সকলো সন্মানীয় অতিথি আৰু ৰাইজক লগে লগেই প্ৰদান কৰা হ'ব ৰাষ্ট্ৰীয় অভিবাদন আৰু পৰিৱেশন কৰা হ'ব আমাৰ গৌৰৱময় ৰাষ্ট্ৰীয় সংগীত। চক্ৰৱৰ্তীকে ধৰি সমগ্ৰ দেশৰ অসংখ্য বীৰ বীৰাংগনা এই সকল দেশ প্ৰেম, আত্মবলিদান আৰু সাহসৰ বিনিময়ত দেশ মাতৃয়ে পৰাধীনতাৰ পৰা মুক্তি পালে। এইসকলে আজি এই পবিত্ৰ দিৱসত যথেষ্ট সহস্ৰ গুণিবা। ভাৰতবৰ্ষই ইতিমধ্যে স্বাধীনতা দিৱসত ৭৯টা বছৰ অধিক সৰিয়হ, শাক পাচলি, পশুপালন, মৎস্য পালন, গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰি আহিছে। একে সময়তে বাণিজ্য আৰু উদ্যোগী খণ্ডত বঙাইগাঁৱৰ অৰ্থনীতিত নতুন গতি প্ৰদান কৰিছে। বিশেষকৈ বঙাইগাঁও জিলাৰ শোধনাগাৰ আৰু ঔদ্যোগিক বিশ্বাসত এক গুৰুত্বপূৰ্ণ মাইলখুঁটি। ১৯৭৪ চনত স্থাপিত এই শোধনাগাৰে কৰ্মসংস্থান সৃষ্টি কৰাৰ লগতে বঙাইগাঁও অসমৰ অন্যতম গুৰুত্বপূৰ্ণ ঔদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰিছে। এই গৌৰৱ জিলাৰ বৃহৎ সাংস্কৃতিক বৈচিত্ৰ্য, উদ্যোগ, কৃষি শক্তিৰ সমন্বয়ত বঙাইগাঁও আজি অসমৰ এক সম্ভাৱনাময় জিলা।